হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকলৈ মই লৈ আহিছোঁ খুব সুন্দৰ আৰু এটা টেষ্টি চানা ৰেচিপি। আজি আপোনালোকক মই বনাই দেখাবলৈ লৈছোঁ। আপোনালোকে দেখি গম পাইছে আপোনালোকক কি মই বনাই দেখাবলৈ লৈছোঁ। নৰসিংহৰ পাত, বাদাম আৰু পাপৰৰ ৰেচিপি। তাৰ কাৰণে আপোনালোকে দেখিছে মই এক কেঁচা নৰসিংহৰ পাত লৈ লৈছোঁ। মই ভালধৰণে চফাকৈ ধুই লৈছোঁ। তাৰপাছত লৈছোঁ মই 3 খিলা পাপৰ, দেখিছে। তাৰপাছত মই লৈছোঁ বাদাম। এতিয়া আপোনালোকে চাব মই কেনেধৰণে প্ৰস্তুত কৰোঁ। এই ৰেচিপিটো খাবলৈ খুবেই টেষ্টি হয়। মই প্ৰথমতে ষ্ট'ভৰ ওপৰত কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন অলপ গৰম হৈ অহাৰ লগে লগে মই ইয়াত দিছোঁ ৰিফাইন তেল। আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। দেখিছে, লাহে লাহে মোক তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত দি দিছোঁ বাদাম। মই যিখিনি বাদাম লৈছিলোঁ সেই বাদামখিনি প্ৰথমতে তেলত ভাজি ল'ব লাগিব। মই বাদামখিনি ভাজি লৈছোঁ এনেধৰণে। তাৰপাছত ইয়াত দিম মই আধা চামুচ নিমখ। নিমখটো ভালধৰণে বাদামত সংমিশ্ৰণ হ'বৰ কাৰণে মই ইয়াত নিমখ আধা চামুচ দি দিম। আপোনালোকে দেখিছে মোৰ বাদামখিনি প্ৰায় ভাজি হ'ব হৈছে। দেখিছে, এতিয়া মই ইয়াত নিমখখিনি দি দিছোঁ। নিমখখিনি ভালধৰণে সংমিশ্ৰণ কৰিব লাগিব। এই ৰেচিপিটো খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে যদি এবাৰ বনাই খায় আপোনালোকৰ খাই থাকিবলৈ মন যাব। দেখিছে, এতিয়া মোৰ বাদামখিনি সম্পূৰ্ণৰূপে ভাজি হৈ যোৱাৰ পাছত মই ইয়াত নৰসিংহৰ পাতখিনি দি দিছোঁ। দিয়াৰ পাছত এইখিনি সংমিশ্ৰণ কৰিব লাগিব। আপোনাৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে, এনেধৰণে যদি আপোনালোকে বনাই খায় খুবেই ভাল পাব, বা আপোনালোকে ঘৰত আলহী আহিলেও আপোনালোকে এনেধৰণে বনাই খুৱাব পাৰে। দেখিছে মোৰ নৰসিংহ পাত আৰু বাদামখিনি ভাজি হৈ গৈছে। এতিয়া মই এইখিনি এখন থালত কাঢ়ি ল'ব লাগিব। এইখিনি মই এতিয়া এখন থালত এইখিনি কাঢ়ি ল'ম। দেখিছে কিমান ধুনীয়াকৈ হৈ গৈছে। তাৰপিছত সেই একেখিনি তেলতে মই আকৌ পাপৰখিনি ভাজি ল'ম। দেখিছে মই পাপৰখিনি কাটি লৈছিলোঁ। সেই কাটি লোৱা পাপৰখিনি মই ইয়াত দি দিছোঁ। দিয়াৰ পাছত মই দেখুওৱা ধৰণে আপোনালোকে সংমিশ্ৰণ কৰিব। এয়া মোৰ পাপৰখিনি ভাজি প্ৰায় হ'ব হৈছে, অলপ বাকী আছে আৰু অলপ সময় লাগিব পাপৰখিনি ভাজিবলৈ। আপোনাৰ যদি খাবলৈ বোলে একো পাচলি নাই কোনো ধৰণৰ, তেতিয়া আপোনাৰ পাচলি নাথাকিলে আপোনালোকে এনেধৰণে পাপৰ, বাদাম আৰু নৰসিংহ পাতৰ এনেকৈ ভাজি বনাব পাৰে। আপোনালোকে বনাই খাব পাৰে আৰু আপোনালোকে আলহী আহিলেও খুৱাব পাৰে। এতিয়া মই ইয়াত দেখিছে নৰসিংহ পাত আৰু বাদামখিনি ইয়াত মিক্স কৰি দিছোঁ। দেখিছে মোৰ এইখিনি প্ৰস্তুত হৈ গৈছে। এনেধৰণে আপোনালোকে পাপৰ আৰু বাদামৰ ভাজি প্ৰস্তুত কৰিব পাৰে। যদি ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে প্লিজ মোৰ চেনেল লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলো বন্ধুবলৈ হোৱাটছআপ, ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব। আগতে নতুন ভিডিঅ'ত লগ পোৱাৰ আশা আজিলৈ মই দিয়া লৈছোঁ। ধন্যবাদ।